দূৰ অৰণ্যখনত দুজন বাঘৰ বাস আছিল, ৰণু আৰু বগা। দুয়োটিৰ ৰং আৰু স্বভাৱ একেবাৰে পৃথক। ৰণু আছিল সেউজীয়া-হালধীয়া দাঁতে ভৰা, সাহসী আৰু চঞ্চল। বগা আছিল তুলসীৰ পাতৰ দৰে শান্ত, নৰম গুৰগুৰীয়া আচৰণৰ আৰু গম্ভীৰ। এদিন পুৱাই দুয়ো বাঘে নদীৰ কাষত হাঁহি মুখে পানী খাই আছিল। হঠাতে এঠাইৰে গাগৰিৰ দৰে শব্দ আহিল। বগাই ভৰকে ওখ গছটোৰ ওপৰলৈ চালি দেখিল এটা সৰু হৰিণী গোটেই আঁতোত লাগি আছে। ওলোটা বৈশাখৰ বতৰ আৰু শিলাবৃষ্টি হোৱাৰ কাৰণে হৰিণীজনী ভয় পাই উই পালেহে। ৰণুৱে কথা নকৰি সোঁফালে খোজ ললে। বগা, ৰণু সাৱধানে, গছটোৰ ডালসমূহ জালি লাগিছে। ৰণুৱে, চিন্তা নকৰা, মই আছোহে, কিমাননো দূৰ। ৰণুৱে নিজৰ শক্তি, বেগ আৰু তেজ তাপ লগাই হৰিণীজনীক সাৱধানতে বাহিৰলৈ উলিয়ালে। বগাই সেই দৃশ্য দেখি গৌৰৱে ভৰি পৰিল। দুয়োটা বাঘে সৰু হৰিণীজনীক বনখনৰ সুৰক্ষিত ঠাইলৈ লৈ গলে আৰু খোৱা পাত দিলেহে। সন্ধিয়া পৰিল। ৰঙীন সূৰ্যৰ পোহৰত দুয়ো বন্ধু বাঘে থিয় হৈ থাকিল। বগাই, ৰণু, যদিও তই চঞ্চল, তই অৰণ্যৰ আটাইতকৈ উত্তম হৃদয়ৰ বাঘ। ৰণুৱে হাঁহি, বন্ধু থাকিলেহে বাঘেও কোমল হয়। সেইদিনৰ পাছৰ পৰা ৰণু আৰু বগা অৰণ্যখনৰ সকলো প্ৰাণীৰে বন্ধু হল। তেওঁলোকৰ বন্ধুত্বৰ কথা অৰণ্যত বতাহে বতাহে লীলা গাই ফুৰিছিল।